মই একদম মনে মনে কথা পাতিছোঁ। মোৰ সন্মুখত সেই গছডালত এটা ফেঁচা বহি আছে। এই যিটো ফেঁচা আপোনালোকে দেখা পাই আছে, এই ফেঁচাটোৰ ইংৰাজী নামটো হৈছে স্পটেড আউলেট। আৰু স্পটেড আউলেট মানে তাৰ গাত যথেষ্ট সৰু সৰু ফুট থাকে। আৰু এই ফুট থকাৰ বাবে বহু লোকে ইয়াক অসমীয়াত ফুটুকী ফেঁচা বুলিও কয়। আৰু ফুটুকী ফেঁচাৰ লগতে ইয়াক কিছু ঠাইত কাল ফেঁচা বা কোনোৱে কুৰুলি ফেঁচা বুলিও কয়। এতিয়া ফেঁচাৰ লগত কিছু অন্ধবিশ্বাস জড়িত হৈ আছে। সেই অন্ধবিশ্বাসৰ কথাও পাতিম আৰু ফেঁচাৰ কিছুমান সাংঘাতিক ছুপাৰ পাৱাৰৰ কথাও পাতিম। আমি ভাবোঁ যে ছুপাৰ পাৱাৰ কিছুমান অকল ছুপাৰ হিৰোৰ গাতহে আছে। নহয়, এই ফেঁচাৰো আছে কেইটামান এনেকুৱা গুণ যিটোৱে ইয়াক বনায় ছুপাৰ হিৰো বা ছুপাৰ বাৰ্ড। এতিয়া এই ছুপাৰ পাৱাৰকেইটা হৈছে ফেঁচাৰ আছে এখন বিৰাট ডাঙৰ কাণ। হয়তো আপোনালোকে ভিডিঅ'ত দেখা পোৱা নাই, কিন্তু ফেঁচাৰ কাণ এই চকুৰ পিছফালে এখন বিশাল কাণ থাকে, যাৰ বলত সৰুতকৈও সৰু শব্দ ফেঁচাই শুনা পায়। আৰু বহু লোকে কয় যে ফেঁচাই দিনত দেখা নাপায় বা ফেঁচা দিনত নুৰে, কিন্তু সেই কথাও সম্পূৰ্ণ সঁচা নহয়। ফেঁচা দিনত উৰি যায়। এই ভিডিঅ'ত আপোনালোকে দেখাৰ দৰে ফেঁচাটো মোৰ আগেৰে এখন বাইক পাৰ হৈ যোৱাত ফেঁচাটোৱে সেই বাইকৰ মাত শুনি ফেঁচাটো উৰি গ'ল। ফেঁচাই দিনত শুনাও পায় আৰু ফেঁচাই দিনত দেখাও পায়। একমাত্ৰ কাৰণ হৈছে ফেঁচা কিয় দিনত কমকৈ ওলায়, কাৰণ ফেঁচাৰ চকুৰ মণিকেইটা যথেষ্ট ডাঙৰ। কাৰণ ইহঁতি ৰাতিৰ চিকাৰী চৰাই। ৰাতি যিহেতু কম পোহৰ থাকে, সেই কম পোহৰত চিকাৰ কৰিবলৈ ইহঁতক সাংঘাতিক দক্ষতাৰ প্ৰয়োজন হয়। সেইবাবেই ইহঁতি চকুৰ ইহঁতৰ যিটো মণিটো যিহেতু ডাঙৰ, সেই ডাঙৰ মণিৰে ইহঁতি ৰাতিৰ আন্ধাৰতো দেখা পায়। আৰু যিহেতু সিহঁতৰ চকুৰ মণিটো ডাঙৰ, ইহঁতি দিনত বেছি পোহৰত ওলাবলৈ দিগদাৰ পায় বাবে ইহঁতি বেছি মুকলিত ঘূৰি নুফুৰে আৰু দিনৰ সময়ত সিহঁতি বেছিভাগ সময় জিৰাই থাকি ভাল পায়। তাৰ লগতে ফেঁচাৰ আছে আৰু এটা ছুপাৰ পাৱাৰ, আৰু সেই ছুপাৰ পাৱাৰটো হৈছে ডেউকাৰ কোনো শব্দ নোহোৱাকৈ উৰিব পৰা এক বিৰল ক্ষমতা। আৰু বহু লোকে কয় যে ফেঁচাই মাতিলে অমংগল হয় আৰু অন্যান্য কিছু অন্ধবিশ্বাস তাৰ লগত জড়িত হৈ আছে। আচলতে কথাবোৰ তেনেধৰণৰ নহয়। ৰাতিৰ চিকাৰী চৰাই ৰাতিয়ে মাতিব, আৰু বিশেষকৈ ফেব্ৰুৱাৰী মাৰ্চ মাহত যেতিয়া ফেঁচাৰ প্ৰজননৰ সময় চলি থাকে, সেই সময়ত ফেঁচাই বেছিকৈ মাতে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ফেঁচাৰ মাতৰ লগত আমি কোনো অমংগল জোৰাই দিম। ফেঁচাই মাতিলে কোনো ধৰণৰ অমংগল নহয়। এটা ফেঁচাই যেতিয়া মাতিছে, সি মাত্ৰ নিজৰ টেৰিটৰী মাৰ্ক কৰিবলৈ বা নিজৰ মেট চিলেকশ্যন বা নিজৰ পাৰ্টনাৰক মাতিবৰ বাবেহে তাহাঁতি সেই ধৰণৰ মাত মাতিছে। আপোনাৰ মোৰ বাবে কোনো অমংগলৰ বাতৰি কঢ়িয়াই আনিবলৈ ফেঁচাই কিন্তু মাত নামাতে। এই কথাখিনি আপোনালোকে মনত ৰাখিব বুলি মোৰ এটা অনুৰোধ থাকিল। আৰু আপোনালোকে যদি ঘৰৰ ওচৰ পাজৰে ফেঁচা দেখিছে, সেইটো অমংগলৰ চিন বুলি নাভাবিব, কাৰণ ইহঁতি ৰাতিৰ চিকাৰী চৰাই। আৰু আপোনাৰ ঘৰৰ ওচৰে পাজৰে যি নিগনি, যি এন্দুৰ, সেই ধৰণৰ জীৱ জন্তুবিলাক আছে, সেই জীৱ জন্তু কিন্তু ফেঁচাইহে খাই খতম কৰিব পাৰিব। সেইবাবে ফেঁচা আমাৰ বন্ধু, ফেঁচা কৃষকৰ বন্ধু, আৰু লগতে ফেঁচাই কোনো ধৰণৰ অমংগলৰ বাৰ্তা কঢ়িয়াই নানে।